আগন্তুক স্বাধীনতা দিৱস উপলক্ষে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। তাৰ লগতে এটা বিশেষভাৱে হ'ল যে জিলাখনৰ নিৰাপত্তা যি দিশ আছে এইখিনি আমি চোৱা চিতা কৰিছোঁ, যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য কোনো যাতে দুষ্কৃতিকাৰী আহি সম্পাদন কৰিব নোৱাৰে। আৰু বহিৰাজ্যৰ পৰা অহা যিবিলাক গাড়ী আছে বা বাইক আছে সেইবিলাক আমি ভালধৰণে তালাচী চলাইছোঁ, ভালধৰণে পৰীক্ষণ কৰিছোঁ। আৰু এই সময়ছোৱাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰলৈ আমি চকু ৰাখিছোঁ। আমাৰ জিলাখনৰ সকলো আৰক্ষী বাহিনী তথা জিলা আৰক্ষীৰ লোকসকল 24 ঘণ্টাই বিভিন্ন জিলাৰ বিভিন্ন অঞ্চলত তেওঁলোকে টহলদাৰী কৰি আছে, যাতে কোনো ধৰণৰ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয়। আৰু তাৰ লগত সংগতি ৰাখি আজি এটা বিশেষ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। সেই কাৰ্যসূচী হ'ল জিলাখনত যিবিলাক আমাৰ সামগ্ৰিকভাৱে গোটেই জিলাখনৰ যি আৰু এই বঙাইগাঁও টাউনৰ বিভিন্ন অঞ্চলত আমাৰ আমি এটা দল, পুলিচৰ এটা দল আমি গোটেই বিভিন্ন অঞ্চলত যিবিলাক গলি আছে, সৰু সুৰা যিবিলাক স্থান আছে আৰু যিবিলাক প্ৰাইম এৰিয়া আছে জিলাখনত, যিবিলাকত আমাৰ ভাইটেল ইনষ্টেলেশ্যন আছে, সেই অঞ্চলবিলাকত আমাৰ এটা আৰক্ষীৰ এটা দলে প্ৰায় 150 লোক আমাৰ আছে। আমি গোটেই জিলাখনতে আমি পৰিভ্ৰমণ কৰি আৰু আমি ইয়াৰ দ্বাৰা ৰাইজক আমি ক'ব বিচাৰিছোঁ যে আমি আৰক্ষী বাহিনী আপোনালোকৰ কাৰণে সষ্টম হৈ আছে, আপোনালোকৰ নিৰাপত্তাৰ কাৰণে আমি 24 ঘণ্টাই আমি প্ৰস্তুত হৈ আছোঁ। যে এনেকুৱা ধৰণৰ আপোনালোকৰ দৃষ্টিতো কোনো এনেকুৱা লোক যদি দৃষ্টিগোচৰ হয়, যি এনেকুৱা ধৰণৰ দুষ্কৃতিকাৰীমূলক লোক যদি দৃষ্টিগোচৰ হয়, তাৰ অনতিপলমে আপোনালোকে আৰক্ষীক জনাওক। আমি তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে তৎপৰ হৈ আছোঁ। আৰু এই যি আমাৰ আৰক্ষী বাহিনী আছে, ইয়াত আমি লোক আছে, ইয়াত আমি এই দলটোত আমাৰ 24খন বাইক আছে আৰু 15খন আমাৰ গাড়ী আছে। এই গাড়ীৰে গোটেই সমগ্ৰ জিলাখনতে আমি পৰিভ্ৰমণ কৰিম আৰু তাৰ জৰিয়তে আমি স্থানীয় ৰাইজক এই আশ্বাসন দিব বিচাৰিছোঁ যে আমি আপোনালোকৰ নিৰাপত্তাৰ খাতিৰত অহৰ্নিশে আমি সজাগ হৈ আছোঁ। আমি সেই সময়ছোৱাত স্বাধীনতা দিৱসৰ উপলক্ষে আমি তৎপৰ হৈ আছোঁ আৰু যিবিলাক আমাৰ ইনপুট আহে সেইবিলাকৰ ওপৰত আমি কাম কৰি আছোঁ আৰু যাতে কোনো ধৰণৰ এনেকুৱা ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। কিন্তু কোনো ধৰণৰ স্পেচিফিক যিকোনো এটা এনেকুৱা যদি কিবা আমি ইনপুট পাওঁ তাৰ বিৰুদ্ধে আমি কাম কৰিবৰ কাৰণে আমি 24 ঘণ্টাই আমি সাজু হৈ আছোঁ।